দাবী জনাইছো অসম নাগালেণ্ড যি আন্তঃৰাজ্যিক সীমা সমস্যা, এই সীমা সমস্যাটো এটা স্থায়ী সমাধান লাগে। কিন্তু চৰকাৰখনৰ সদিচ্ছাৰ অভাৱত আজিলৈকে এই সমস্যা হৈ ৰ'ল, যাৰ পৰিপ্ৰেক্ষিতত নগাই আচলতে যেনে ধৰণৰ তেখেতলোকৰ মন যায় তেনেকৈ ধৰণে অসমত আহি আগ্ৰাসন চলাবলৈ তেখেতলোক সক্ষম হৈছে। সেইদিনা আচলতে লক্ষণ ৰেখা অতিক্ৰম কৰি অসমৰ ভূমিত থকা যিসমূহ গৃহ, এই গৃহসমূহত নগা প্ৰশাসনে চেঞ্চাছ কৰাৰ বিষয়টোৱে অসম চৰকাৰৰ যিটো দুৰ্বলতা, এই দুৰ্বলতাটো আচলতে উদঙাই দিয়াৰ লগতে সীমান্তবাসী ৰাইজ আচলতে তেখেতলোকে জীৱন আৰু নিৰাপত্তাৰ যে সুৰক্ষা নিশ্চিত নহয়, সেই কথাটো প্ৰতিফলিত হ'ল। আমি ছাত্ৰ সন্থাই দাবী জনাইছো যে অসম নাগালেণ্ড আন্তঃৰাজ্যিক যি সীমা সমস্যা, এই সীমা সমস্যাটো অতি সোনকালে এটা স্থায়ী সমাধান হ'ব লাগিব। দ্বিতীয়তে অসমৰ যি ভূমি, এই ভূমি আচলতে অক্ষত অৱস্থা ৰখাৰ যি ব্যৱস্থা কিন্তু চৰকাৰখনে কৰিব লাগিব। অসমৰ 1 ইঞ্চি ভূমিও কিন্তু নগাক আচলতে তেখেতলোকে প্ৰদান কৰাৰ যিটো সিদ্ধান্ত, এই সিদ্ধান্ত তেখেতলোকে ল'ব নোৱাৰিব, যাৰ পৰিপ্ৰেক্ষিতত সীমান্তবাসী ৰাইজৰ যি জীৱনৰ সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত হ'ব লাগিব। আৰু যেতিয়ালৈকে এইসমূহ দাবী আচলতে বাস্তৱ ক্ষেত্ৰত প্ৰতিফলিত নহ'ব, তেতিয়ালৈকে আমাৰ ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দলসংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব। আমি সদৌ অসম ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা আৰু অসম স্বাধীনতা ছাত্ৰ সন্থাই যি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো। আমাৰ মূল দাবী হ'ল যে অসম নাগালেণ্ড যি আন্তঃৰাজ্যিক সীমা সমস্যা, এই সীমা সমস্যাটো এটা স্থায়ী সমাধান লাগিব। অসমৰ যিসমূহ সীমান্তৱৰ্তী ৰাইজ, এই ৰাইজৰ আচলতে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত হ'ব লাগিব। অসমৰ ভূমি আচলতে অক্ষত অৱস্থাত থাকিব লাগিব, এই কথা আমাৰ আজি মূল দাবী। এই দাবী কথা যেতিয়ালৈকে বাস্তৱ ক্ষেত্ৰত পৰিণত নহ'ব, তেতিয়ালৈকে আমাৰ ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব। সেইটো আটাইতকৈ যদি তেনেকুৱা কুৱেশ্যন কৰিছে, আটাইতকৈ পৰিতাপৰ বিষয় আৰু লাজৰ বিষয়, কিয়নো উৰিয়াম ঘাটৰ সীমাত বসবাস কৰা অসমীয়া লোকসকলেহে সেই সমস্যাটো ভুগি আছে। বাহিৰত কোনোবাই এচি ৰুমত বা বিধানসভাত কোনোবাই বহি ডাঙৰ লেকচাৰ মাৰিলে কিন্তু এই সমস্যাৰ সমাধান কেতিয়াও নহয়। কিন্তু আৰু এটা পৰিতাপৰ বিষয়, এই সৰুপথাৰ সমষ্টিৰ পৰা বহু কেইগৰাকী ইয়াত বিধায়ক আমি প্ৰতিনিধি কৰি পঠিয়াইছিলোঁ, কিন্তু বিধানসভাত আজি তাৰিখত কোনো এগৰাকী আমাৰ সৰুপথাৰ সমষ্টিৰ বিধায়কে এই অসম নাগালেণ্ডৰ সীমা সমস্যাৰ যিটো স্থায়ী সমাধানৰ ক্ষেত্ৰত কিন্তু কোনোদিনে এটা উত্থাপন আমি বিধানসভাত কৰা দেখিবলৈ নাপালোঁ। বৰ্তমানৰ আমাৰ বিধায়ক গৰাকীক আমি আহ্বান জনাওক, এই কাৰ্যসূচীৰ জৰিয়তে তেখেতে যাতে এই বিধানসভাত আমাৰ এই জ্বলন্ত সমস্যাটো যাতে তেওঁ উত্থাপন কৰে আৰু এই জ্বলন্ত সমস্যাটো, সীমা সমস্যাটো স্থায়ী সমাধান কৰাৰ ক্ষেত্ৰত যাতে তেওঁলোকে পদক্ষেপ লয়। আৰু বাৰংবাৰ আমি যেতিয়াই প্ৰতিবাদী কাৰ্যসূচী লওঁ, তেতিয়াই কিন্তু চৰকাৰে বা প্ৰশাসনে আমাক এটাই কথা কয় যে আমি ইয়াত হেনো কি বুলি কয়, তেওঁলোকে ইয়াত এটাই কথা কৈ দিয়ে যে সুপ্ৰিম কোৰ্টত নেকি এইটো আদালতত, সুপ্ৰিম কোৰ্টত উচ্চতম ন্যায়ালয়ৰ মানে দ্বাৰস্থ ইয়াত চলি আছে কেছ বুলি তেওঁলোকে অজুহাত দেখুৱাই কিন্তু এই সমস্যাটোৰ গা এৰা আমি দেখিবলৈ পাওঁ। এইটো অতি পৰিতাপৰ বিষয়। কিন্তু অতি শীঘ্ৰে সুপ্ৰিম কোৰ্টত কি শুনানি হৈছে, কি হিয়াৰিং হৈছে আমি নাজানো, কিন্তু আমি অতি শীঘ্ৰে কিন্তু আমি সৰুপথাৰবাসী হিচাপে কিন্তু আমি দাবী জনাওঁ, ইয়াৰ স্থায়ী সমাধান আমাক লাগিব। অন্যথা কিন্তু আমি পৰৱৰ্তী দিনত কিন্তু ইয়াতকৈ গণতান্ত্ৰিক আন্দোলন কিন্তু আমি হাতত ল'বলৈ বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।